আজিৰ ভিডিঅ'ত আমি ক্লাছ 12ত থকা চেপ্টাৰ 5 কণ্টিনিউটি এণ্ড ডিফাৰেন্সিয়েবিলিটি অবিচ্ছিন্নতা আৰু অৱকলনীয়ৰ এক্সাৰসাইজ 5.5ৰ 16 নম্বৰ আৰু 17 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম 16 নম্বৰ কুৱেশ্যনটো হৈছে f of equal to এইটো দিয়া আছে তাৰ দ্বাৰা নিৰ্দিষ্ট ফলনটোৰ অৱকলজ উলিয়াই আৰু ইয়াৰ পৰা f ড্ৰেছ 1 আমাৰ f ড্ৰেছটো আমাৰ এটা কি বুজায় ডিফাৰেন্সিয়েলৰ এটা সিম্বল হয় আগতে আমি কি দিছিলো ডিফাৰেন্সিয়েল সিম্বল dy by dx y1 f ড্ৰেছ এইবোৰ আমাৰ কি হয় আছিল ডিফাৰেন্সিয়েল বুজাই বুলি কৈছিল এতিয়া আমাৰ কি দিয়া আছে সোৱা f of x একেবাৰে ইজি হয় এটো 1 plus x 1 plus x square 1 plus x to the power 4 1 plus x to the power 8 ইমান ডাঙৰ থাকিলে আমি অকমান ডাইৰেক্ট ডিফাৰেন্সিয়েল কৰিবলৈ অসুবিধা হয় এই কাৰণে আমি কি কৰা হয় লগ লব লাগে আমি এটো f of x আমি কি লিখিছো y বুলি লিখিছো ইয়াত আমি দিছো f of x equal to y একে কথা আমি পিছত আকৌ আমি ব্যৱহাৰ কৰিমগে f of x বুলি কাৰণ কুৱেশ্যনটো কি কৈছে f ড্ৰেছ 1 উলিয়াব কৈছে যে এই কাৰণে এটা আমি দুই সাইডে আমি যদি লগ লওঁ আমি এটা y equal কি 1 plus x 1 plus x square আকৌ 1 plus x to the power 4 1 plus x to the power 8 এটা আমি দুই সাইডে যদি লগ লওঁ log y log ললে এই ইনটু হৈ থকাবোৰ আমাৰ কি হৈছিল আমাৰ প্লাস হৈ গৈছিল 1 plus x plus আকৌ log 1 plus x square আকৌ 1 plus log 1 plus x to the power 4 আকৌ plus log 1 plus x to the power 8 এটো হয় এতিয়া আমি এটা ডিফাৰেন্সিয়েল কৰিলে আমাৰ কি হ'ব log y টো আমাৰ 1 by y equal to dy by dx এটা log 1 plus x x ৰ ঠাইত কি আছে আমাৰ 1 plus x তেনে 1 by 1 plus x হ'ল আকৌ 1 টো আমি আকৌ ডিফাৰেন্সিয়েল কৰিব লাগিব 1 টো আমাৰ দুৰ্বগ ৰাখি এই কাৰণে এটোৰ মান কি 0 আকৌ x কে ডিফাৰেন্সিয়েল কৰিলে কি হয় আমাৰ 1 তেন্তে 0 plus 1 1 এ হ'ল 1 ৰ লগত এটো ইনটু কৰিলে আমাৰ 1 by 1 plus x এ পাম ঠিক তেনেদৰে আকৌ এটো আমি 1 by 1 plus x square होबा আকৌ 1 টো আমাৰ কনস্ট্যান্ট বুলি ডিফারেন্সিয়াল 0 আকৌ x square কি হবে আমাৰ 2x ঠিক তেনেদৰে আমি পিছৰটো কৰিম 1 plus x to the power 4 আকৌ 1 টো আমাৰ ডিফারেন্সিয়াল কৰিলে 0 x to the power 4 আমাৰ কি হয় 4x cube আকৌ 1 by 1 plus x to the power 8 होबा আকৌ x to the power 8 টো আমাৰ কিমান হ'ব 8x to the power 7 এটো বুজি পাইছা আগতে কৰা আছে আমাৰ এইখিনি তাৰ পিছত আমি এই y টো এফালে ইনটু কৰিম dy by dx y টো ইনটু হল আকৌ কি পালো 1 plus x plus 2x by 1 plus x square আকৌ plus 4x cube by 1 plus x to the power 4 আকৌ 8x to the power 7 by 1 plus x to the power 8 আকৌ y বুলি আমাৰ কি আছিল y বুলি কি লৈছিল আমি y by f of x আমি 8 লৈছিল ইয়াত আমি আকৌ বহাই দিম 1 plus x 1 plus x square 1 plus x to the power 4 1 plus x to the power 8 আকৌ কি আছে আমাৰ 1 by 1 plus x 2x by 1 plus x square আকৌ 4x cube by 1 plus x to the power 8 আকৌ plus 8x to the power 7 by 1 plus x to the power 8 আছে এটা dy by dx আমাৰ কি আছিল f ড্ৰেছ x এতিয়া আমি এটো আমি ডিফাৰেন্সিয়েল কৰি পালো কিন্তু আমাক কি উলাব কৈছে f ড্ৰেছ 1 মানে x ৰ ঠাইত কি বহাব কৈছে আমাৰ 1 বহাব কৈছে এতিয়া আমি x কে ইয়াত যদি 1 বহাই লওঁ কিমান হ'ব আমাৰ f ড্ৰেছ 1 ইয়াত 1 plus 1 plus 1 square 1 plus 1 to the power 4 1 plus 1 to the power 8 আকৌ 1 by 1 plus 1 2 into 1 1 plus 1 square আকৌ plus 4 into 1 cube by 1 plus 1 to the power 4 আকৌ plus 8 1 to the power 7
by 1 plus 1 to the power 8 এতিয়া আমি এটা ক্যালকুলেশন কৰিম সো 1 plus 1 2 1 to square কৰিলে আমাৰ 1 হয় 1 to the power 4 কৰিলে 1 হয় 1 to the power 8 কৰিলে আমাৰ 1 হয় তেন্তে 1 plus 1 2 আকৌ 1 plus 1 2 আকৌ 1 plus 1 2 হল আমাৰ তাৰ পিছত ইয়াত আকৌ 1 1 plus 1 2 হল 2 1 jar 2 আকৌ 1 plus 1 2 আকৌ 4 1 jar 4 1 plus 1 2 তাৰ পিছত আকৌ plus 8 1 jar 8 আকৌ 1 plus 1 2 এটা কিমান হ'ব 2 2 jar 4 4 2 jar 8 8 2 jar আমাৰ 16 এটো আমাৰ কিমান হয় 1/2 plus 1 1 cancel 2 2 cancel 1 হল 2 ৰে ফৰক কি 2 টাইম আকৌ 2 ৰে ফৰক 8 হক 4 টাইম এটা এটো কিমান হ'ব 16 into 1/2 1 2 3 3 4 7 হল এটা কিমান হ'ব আমাৰ 16 into 2 7 14 14 plus 1 15/2 হল এটা 2 ৰে 16 কিমান টাইম যাব আমাৰ 8 এনে 8 into 15 কিমান হল আমাৰ 120 এইটো হৈছে আমাৰ ফাইনাল আনসার the next question to soa next question to ki koise 17 number question tole ullekh kora tinita upayere amak ei প্ৰশ্নটো অবকলস উলিয়াব কৈছে এটা পুৰণৰ বিধি ব্যৱহাৰ কৰিব কৈছে এটা পুৰণটোক প্ৰসাৰণ কৰি মাত্ৰা বহুপদ হিচাপে ব্যৱহাৰ কৰিব কৈছে এটা আকৌ গাটংকীয় মানে লগ ব্যৱহাৰ কৰিবলৈ কৈছে এতিয়া আমাৰ ইয়াত প্ৰথমটো আমি পুৰণৰ বিধি ব্যৱহাৰ কৰিম এক নম্বৰত আমি প্ৰথম কি ব্যৱহাৰ কৰিম পুৰণৰ বিধি আমাক কি দিয়া আছে y ইকুৱেল আমাৰ ফলনটো কি দিয়া আছে x স্কয়াৰ 5x + 8x cube plus 7x plus 9 দিয়া আছে এতিয়া আমি পুৰণৰ বিধি ব্যৱহাৰ কৰিলে কি হয় আমাৰ ডিফাৰেন্সিয়েল উইথ ৰেসপেক্ট টু x কৰিলে dy/dx পুৰণৰ বিধি ব্যৱহাৰ কৰিম আমি এতিয়া d/dx পুনৰ বিধি অকলৰে ক্লিয়াৰ হল সাগে এতিয়া ডাইৰেক্ট মই এটো লিখিছো আকৌ d/dx কিমান হ'ব x স্কয়াৰ - 5x + 8 এটা কিমান হ'ব x স্কয়াৰ - 5x + 8 এটা ডিফাৰেন্স অফ x কিউব কিমান হয় আমাৰ 3x স্কয়াৰ আকৌ 7x ৰ কি হয় ডিফাৰেন্সিয়েল 7 9 টো আমাৰ দুৰ্বক ৰাখি কানে আমাৰ 0 হল আকৌ x কিউব + 7x + 9 আকৌ x স্কয়াৰ কিমান হয় আমাৰ 2x আকৌ 5x ৰ কি হ'ব 5 আকৌ 8 টো আমাৰ দুৰ্বক ৰাখি কানে 0 এতিয়া আমি এটো ক্যালকুলেশন কৰিম এটা x স্কয়াৰ 3x স্কয়াৰ কিমান হ'ব আমাৰ 3x to the power 4 আকৌ plus 7 x square into 7 7x square আকৌ minus 5 3 are 15 x into x square x cube আকৌ minus plus a minus 5 7 are 35x আকৌ plus 8 into 3 কিমান হয় আমাৰ 24x square আকৌ 8 plus 8 into 7 56 আকৌ এটো ইনটু কৰিম x cube into 2x কিমান হয় আমাৰ plus 2x to the power 4 minus x cube into 5 5x cube আকৌ 7 into 2 14x into x square minus 7 into 5 minus 35x হল আকৌ plus 9 2 are 18x আকৌ minus 9 5 are 45 এটা আমি একে একে চলক ৰাখি বিকিস্তাবোৰ আমি প্লাস মাইনাস কৰিম কিমান হ'ব 3x to the power 4 আর কোড আছে আমাৰ
এইটো আছে 2x to the power 4 প্লাস কৰিলে কিমান হ'ল আমাৰ 5x to the power 4 আকৌ কিউব ক'ত আছে আমাৰ -15x cube minus 5x cube কিমান হ'ব আমাৰ 15 আৰু 5 minus plus symbol will be minus 20x cube আকৌ x square ক'ত আছে আমাৰ 7x square plus 24x square plus 14x square কিমান হ'ব আমাৰ plus 45x square আকৌ x থকাত আমাৰ minus 35x minus 35x minus 70x আকৌ plus 18x হলে আমাৰ কিমান হ'ব minus 52x আকৌ plus 56 minus 45 কিমান হ'ল আমাৰ plus 11 আমি এনেকৈ এটা পুৰণৰ বিধিত উলিয়ালো আৰু একেটা এনসাৰ আমি ক'ত পাব লাগিব পুৰণটো প্ৰসাৰণ কৰা পদ্ধতি আৰু গাঁথনিয় লগ ব্যৱহাৰ কৰি আমি এটো পাইনে নাপাই আমি দেখাব লাগে দেন নেক্সট আমি প্ৰসাৰণ বিধিত ব্যৱহাৰ কৰিম পুৰণৰ এটা আমাৰ y ইকুৱেল কি দিয়া আছিল এটো প্ৰথমে আমি কি পুৰণৰ বিধিমতে আমি প্ৰথমে এটো প্ৰসাৰণ বিধিমতে আমি এই দুটা ইনটু কৰি ল'ব লাগে ইনটু কৰি আমি এইখিনি পালো তাৰ পিছত আমি এটো সিম্পলিফাই বা ক্যালকুলেশন কৰি লাষ্টত আমাৰ x to the power 5 minus 5x to the power 4 plus 15x cube minus 26x square plus 11x plus 72 পাইছো এটো ক্যালকুলেশন ইনটু কৰাটো অকলে জানে কাৰণে মই ডাইৰেক্ট এড কৰি থৈ দিছো তোমালোকে কৰি চাবা এতিয়া আমি এটা ডিফাৰেন্সিয়েল কৰিম কাৰ আপেক্ষে x আপেক্ষে তেনেহলে কি dy by dx হল আকৌ 5x to the power 5 টা আমাৰ ডিফাৰেন্সিয়েল কিমান 5x to the power 4 আকৌ 5x to the power 4 কি হ'ব 4 টা আগলৈ আহিব 4 into 5 20 আকৌ 4 লগত কি 1 এটা কমি আহে আকৌ 15 into 3 45 আকৌ x স্কয়াৰ হ'ব আকৌ 26 into 2 52 আকৌ 2 পৰা 1 এটা কমি যায় আমি এনেকৈ x আপেক্ষে ডিফাৰেন্সিয়েল কৰোঁ আকৌ 11 ৰ x আছে x আপেক্ষে আমি x ক ডিফাৰেন্সিয়েল কৰিলে কি হয় আমাৰ 1 তেনেহলে 11 into 1 11 আকৌ 72 টো হৈছে আমাৰ দুৰ্বগ ৰাখি আমাৰ সদায় 0 আমাৰ আগৰ লগত এটো একে হৈছে এটা নেক্সট 3 নম্বৰটো আমি গাঁথনিয় 3 নম্বৰ বিধিত আমাৰ কি গাঁথনিয় মানে লগ ব্যৱহাৰ কৰিব কৈছে আমাৰ এটা y ইকুৱেল আমাৰ কি আছিল x স্কয়াৰ minus 5x plus 8 আকৌ x cube plus 7x plus 9 তেনেহলে আমি গাঁথনিয় লগ ব্যৱহাৰ কৰিলে আমি দুই পক্ষৰ এটা কি লব লাগিব আমাৰ লগ লয় তেনেহলে লগ y ইকুৱেল টু এট ইনটু আছে তেনেহলে আমি লগ ললে কি হয় আমাৰ আগতে কৈছো প্লাস হৈ যায় লগ x cube plus 7x plus 9 এতিয়া ডিফাৰেন্সিয়েল কাৰ আপেক্ষে কৰিম আমি x আপেক্ষে কাক y ক x আপেক্ষে অবকলজ কৰি পাও এটা log y কিমান 1 by y dy by dx আকৌ লগৰ x 1 by x আছে x ৰ ঠাইত আমাৰ 8 আছে তেনেহলে কিমান হবে x স্কয়াৰ minus 5x plus 8 আকৌ ইয়াৰ ডিফাৰেন্সিয়েল x স্কয়াৰ কিমান 2x minus 5 ৰ x ৰ আমাৰ minus 5 আকৌ 8 টো হৈছে আমাৰ দুৰ্বল ৰাখি কাৰণে 0 আকৌ ইয়াৰ কি হ'ব x cube plus 7x plus 9 আকৌ x cube কিমান হয় 3x স্কয়াৰ আকৌ plus 7x ৰ ডিফাৰেন্সিয়েল আমাৰ 7 9 টো আমাৰ দুৰ্বল ৰাখি কাৰণে আমাৰ 0 হ'ল এটো এতিয়া আমি আকৌ এটো ক্যালকুলেশন কৰিম y টো এফালে নিম কিমান হ'ব আমাৰ y টো এফালে নিলে dy by dx y এতিয়া আমাৰ লহাগু কিমান হ'ব চোৱা ইয়াৰ আমি লহাগু x স্কয়াৰ minus 5x plus 8 x cube plus 7x plus 9 এতিয়া আমি লহাগু কি আমাৰ এটো তেতিয়ালে 2x minus 5 ৰ লগত আমাৰ কোনটো হ'ব আমাৰ x cube plus 7x plus 9 আকৌ plus 3x square plus 7 ৰ লগত আমাৰ x square minus 5x plus 8 টো আমাৰ ইনটু এটা আকৌ y ৰ বুলি আমি বহাই দিম
y বিলে আমাৰ কি লৈছিল আমি ফলনটো কি আছিল আমাৰ x স্কয়াৰ 5x + 8 আকৌ x কিউব + 7x + 9 আকৌ এই সাইডে কি আছে আমাৰ 2x - 5 x কিউব + 7x + 9 আকৌ প্লাস 3x স্কয়ার + 7 x স্কয়ার - 5x + 8 হল তলত কি আছে আমাৰ x স্কয়ার - 5x + 8 আকৌ x কিউব + 7x + 9 আমাৰ x স্কয়ার 5x + 8 কেনসেল গল x কিউব + 7x + 9 কেনসেল গল এটা আমি এইখিনি ইনটু কৰি আগৰ আমাৰ মানটো পাইনে না পাম আমি চাও এতিয়া কি আছে 2x - 5 x কিউব + 7x + 9 আকৌ প্লাস 3x স্কয়ার + 7 x স্কয়ার - 5x + 8 এটা আমি ইনটু কৰি চাম 2 * 2x * x কিউব 2x to the power 4 plus 2 * 7 14x square আকৌ plus 2 * 9 18x আকৌ minus 5x square minus a plus a minus 35x minus 5 9 are 45 ঠিক তেনেকৈ আকৌ 3x square into x square 3x to the power 4 minus 5 3 are 15 x cube plus 3 8 are 24 x square plus 7x square minus 35x plus 7 into 8 56 এতিয়া আমাৰ কি আছিলে 2x to the power 4 আৰু কত আছে আমাৰ x to the power 4 3x to the power 4 প্লাস হৈ আছে আমাৰ কিমান হ'ব 5x to the power 4 আকৌ কিউব তো সা -5 -15 মাইনাস এ প্লাস সিম্বল তো কি থাকিব আমাৰ মাইনাস আকৌ স্কয়ার 14x স্কয়ার প্লাস 24x স্কয়ার প্লাস 7x স্কয়ার কিমান হয় 45x স্কয়ার আকৌ x ভেরিয়েবল তো সা -35x -35 70x আকৌ ইয়াত মাইনাস আকৌ কি কৰিব লাগিব -70x + 18x কিমান হ'ব প্লাস -52x আকৌ -45 + 56 কিমান 11 আমি এটা তোমালোকে তুলনা কৰাচোন একে পাইছনে নাই পা প্ৰথম আমাৰ চালোৱা পুৰণৰ বিধিত আমি 5x কিউব - 20x কিউব + 45x স্কয়ার - 53x + 11 পাইছো আকৌ নেক্সট আমি আকৌ পুৰণটো প্ৰসাৰণ বিধিত কি পাইছিলো চাও প্ৰসাৰণ বিধিত কি x * 5 - 5x * 4 - 20x কিউব + 45x স্কয়ার - 52x + 11 একে মান পাইছো আকৌ লগত কি পাইছো আকৌ চাও আমি গাটনকে ব্যৱহাৰ কৰি কি পাইছো আমি 5x to the power 4 - 20x কিউব + 45x স্কয়ার - 52x + 11 আমি একে মান পালো তেনেহলে আমাৰ তিনটা পদ্ধতি পালো এই তিনটা পদ্ধতিতে আমাৰ একে হৈছে এটুকা আমাক চাবলৈ কৈছিল প্ৰশ্নটো এটা ইয়াৰ পিছৰখিনি আমি নেক্সট ভিডিওত আলোচনা কৰিম আৰু নেক্সট ভিডিওত আমি নতুন এটা চেপ্টাৰ মানে 5.6 টো আলোচনা কৰিম